আলী তৌকিৰ শ্বেখ কোন হয়? আলী তৌকিৰ শ্বেখ এজন পাকিস্তানৰ প্ৰভাৱী নাগৰিক। আলী তৌকিৰ শ্বেখ পাকিস্তানৰ প্লেনিং কমিশ্যনৰ উপদেষ্টা আছিলে আৰু আমাৰ ইনভেষ্টিগেশ্যনে প্ৰমাণ কৰে যে তেওঁ পাকিস্তান সামৰিক বাহিনীৰ অত্যন্ত নিকটৰ। তেওঁৰ ৰেচিডেঞ্চিয়েল এড্ৰেছ হ'ল ইছলামাবাদ। ইয়াতে আমাৰ তেওঁৰ ওপৰত চেণ্ট্ৰেল এলিগেশ্যনটো হ'ল যে তেওঁ ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰি ভাৰতবৰ্ষখনক অশান্ত কৰাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিছিল। নাও হাউ আলী তৌকিৰ শ্বেখ বা আলী তৌকিৰ শ্বেখ এই গোটেই ইনভেষ্টিগেশ্যনটোত কেনেকৈ সোমাই পৰিলে? আলী তৌকিৰ শ্বেখ ইজ দ্য CEO অফ লিড পাকিস্তান। লিড পাকিস্তান নামৰ অৰ্গেনাইজেশ্যন এটাৰ তেওঁ চিফ এক্সিকিউটিভ অফিচাৰ আৰু ক্লাইমেট এণ্ড ডেভেলপমেণ্ট নলেজ নেটৱৰ্ক CDKNৰ তেওঁ এছিয়ান হেড। গভৰ্ণমেণ্ট অফ পাকিস্তানত তেওঁ ইভেন প্ৰাইম মিনিষ্টাৰে যিবিলাক কমিটি গঠন কৰে, হি ইজ এ মেম্বাৰ অফ মেনি কমিটিজ ফৰ্ম বাই গভৰ্ণমেণ্ট অফ Pakistan, Prime Minister of Pakistan in international forum. আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।